আজি ঘোষিত হোৱা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলত কলা বিজ্ঞান আৰু বাণিজ্য আটাইকেইটা শাখাতে তেজপুৰৰ লগতে জিলাখনৰ বহু কেইখন চৰকাৰী বেচৰকাৰী বিদ্যালয়ে উন্নত ফলৰে কৃতিত্বৰ পৰিচয় দিবলৈ সক্ষম হোৱাৰ উপৰি 100% ফলৰে জিলাখনলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। উল্লেখ্য যে আজি ঘোষিত ফলত উত্তৰ পাৰৰ অন্যতম উচ্চ শিক্ষানুষ্ঠান দৰং মহাবিদ্যালয়ে পূৰ্বৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি কলা শাখাত 91.81%, বিজ্ঞান শাখাত 81.83% আৰু বাণিজ্য শাখাত সৰ্বাধিক 94.64% ফলৰে কৃতিত্বৰ পৰিচয় দিবলৈ সক্ষম হৈছে। কলা শাখাত অৱতীৰ্ণ হোৱা 342 গৰাকী শিক্ষাৰ্থীৰ বিপৰীতে 141 গৰাকীয়ে প্ৰথম বিভাগত, 108 গৰাকীয়ে দ্বিতীয় বিভাগত উত্তীৰ্ণ হোৱাৰ লগতে বিজ্ঞান শাখাত অৱতীৰ্ণ হোৱা 198 গৰাকী শিক্ষাৰ্থীৰ ভিতৰত 162 গৰাকীয়ে প্ৰথম বিভাগত উত্তীৰ্ণ হোৱাৰ উপৰি বাণিজ্য বিভাগত অৱতীৰ্ণ হোৱা 224 গৰাকীৰ ভিতৰত 212 গৰাকীয়ে প্ৰথম বিভাগত উত্তীৰ্ণ হয় যদিও মহাবিদ্যালয়খনৰ ফলাফলত যথেষ্ট বিসংগতিৰ সৃষ্টি হোৱাত ডিষ্টিংশ্যন আৰু ষ্টাৰ নম্বৰ লাভ কৰা শিক্ষাৰ্থীসকল চিনাক্ত কৰাৰ ক্ষেত্ৰত মহাবিদ্যালয় কৰ্তৃপক্ষই যথেষ্ট সমস্যাৰ সন্মুখীন হোৱাৰ কথা অধ্যক্ষ ডক্টৰ পলাশমণি শইকীয়াই সাংবাদিকৰ আগত এইদৰে সদৰি কৰে। আনহাতে মাতৃভাষা মাধ্যমৰ তেজপুৰৰ ঐতিহ্যমণ্ডিত তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়েও আজি ঘোষিত আটাইকেইটা শাখাতে উন্নত ফল প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে। চৰকাৰী মহাবিদ্যালয়খনৰ কলা শাখাত 87% শিক্ষাৰ্থী উত্তীৰ্ণ হোৱাৰ লগতে 3 গৰাকীয়ে ষ্টাৰ নম্বৰ, 8 গৰাকীয়ে প্ৰথম বিভাগত উত্তীৰ্ণ হোৱাৰ লগতে 19টা বিষয়ত লেটাৰ নম্বৰ আৰু বিজ্ঞান শাখাত 93% ফলেৰে 4 গৰাকীয়ে ষ্টাৰ নম্বৰ, 22 গৰাকীয়ে প্ৰথম বিভাগত উত্তীৰ্ণ হোৱাৰ লগতে 18টা বিষয়ত লেটাৰ নম্বৰ আৰু বাণিজ্য শাখাত 95.45% ফলেৰে 5 গৰাকীয়ে ষ্টাৰ নম্বৰ, 8 গৰাকীয়ে প্ৰথম বিভাগত আৰু 17 গৰাকীয়ে লেটাৰ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে। একেদৰে তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী কন্যা বিদ্যালয়ৰ কলা শাখাত 96% ফলৰ লগতে 8 গৰাকী ছাত্ৰীয়ে ষ্টাৰ নম্বৰ, 62 গৰাকীয়ে প্ৰথম বিভাগত উত্তীৰ্ণ হোৱাৰ লগতে 51 গৰাকীয়ে দ্বিতীয় বিভাগত উত্তীৰ্ণ হোৱাৰ উপৰি 60 গৰাকীয়ে লেটাৰ নম্বৰ লাভ কৰাৰ উপৰি বিজ্ঞান শাখাত 87.5% ফলৰে কৃতিত্বৰ পৰিচয় দিবলৈ সক্ষম হৈছে। আনহাতে জিলাখনৰ মাতৃভাষা মাধ্যমৰ ঠেলামৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ে পূৰ্বৰ অভিলেখ ভংগ কৰি 100% ফলৰে কৃতিত্বৰ পৰিচয় দিবলৈ সক্ষম হৈছে। বিদ্যালয়খনৰ 28 গৰাকী শিক্ষাৰ্থীয়ে প্ৰথম বিভাগত, 65 গৰাকীয়ে দ্বিতীয় বিভাগত আৰু মাত্ৰ 9 গৰাকী শিক্ষাৰ্থীয়ে তৃতীয় বিভাগত উত্তীৰ্ণ হয়। সেইদৰে কাৱৈমাৰীৰ যুগল উচ্চতৰ মাধ্যমিক বিদ্যালয় 100% ফলৰে সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হোৱাৰ লগতে 13 গৰাকীয়ে প্ৰথম বিভাগত আৰু 9 গৰাকীয়ে দ্বিতীয় বিভাগত উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে। আনহাতে পূৰ্বৰ দৰে এইবাৰো 100% ফলৰে জিলিকি উঠিল তেজপুৰৰ ইনস্পায়াৰ একাডেমী ছিনিয়ৰ ছেকেণ্ডেৰী বিদ্যালয়। বিদ্যালয়খনৰ পৰা বিজ্ঞান শাখাত অৱতীৰ্ণ হোৱা 122 গৰাকী শিক্ষাৰ্থীৰ ভিতৰত 118 গৰাকীয়ে প্ৰথম বিভাগত উত্তীৰ্ণ হোৱাৰ লগতে কলা শাখাত 76 গৰাকীৰ ভিতৰত 61 গৰাকীয়ে প্ৰথম বিভাগত উত্তীৰ্ণ হোৱাৰ লগতে 12 গৰাকীয়ে দ্বিতীয় বিভাগত উত্তীৰ্ণ হোৱাৰ লগতে বাণিজ্য শাখাত 23 গৰাকীয়ে প্ৰথম বিভাগত উত্তীৰ্ণ হোৱাৰ লগতে 2 গৰাকী শিক্ষাৰ্থীয়ে স্বদেশ অধ্যয়ন বিষয়ত ৰাজ্যখনৰ ভিতৰতে সৰ্বাধিক নম্বৰ লাভ কৰিবলৈ সক্ষম হোৱাত শিক্ষানুষ্ঠানখনত আজি উচ্চমুখৰ পৰিৱেশৰ সৃষ্টি হয়। একেদৰে পূৰ্বৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি অধিক উন্নত ফলৰে এইবাৰো জিলিকি উঠিল তেজপুৰ ছায়েন্স একাডেমীৰ লগতে ডাইমেনশ্যন একাডেমী আৰু লুইটপাৰ একাডেমীৰ লগতে কেতেকীবাৰীৰ আছাম ভেলী ছিনিয়ৰ ছেকেণ্ডেৰী বিদ্যালয়। তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়, এই বিদ্যালয়ৰ ৰিজাল্ট পূৰ্বৰ দৰে এইবাৰো বৰ আমাৰ কাৰণে ছেটিছফেক্টৰী ৰিজাল্ট। আমাৰ এইবাৰ ছায়েন্সত আমাৰ ৰিজাল্ট হৈছে 93% আৰু আৰ্টছত হৈছে 87% আৰু কমাৰ্চত 95.45%। গতিকে আমাৰ কাৰণে ভাল ৰিজাল্ট, যিহেতু আমাৰ বিদ্যালয়লৈ যেনেদৰে আন বিদ্যালয় প্ৰাইভেট স্কুলবিলাকত যেনেকৈ আহে ছাত্ৰ ছাত্ৰী, ভাল ঘৰৰ ছাত্ৰ ছাত্ৰী আহে, পঢ়া শুনাত ভাল ছাত্ৰ ছাত্ৰী আহে, আমি আটাইতকৈ বেয়া ল'ৰা ছোৱালীকেইটাইহে পাওঁ পঢ়াবলৈ, কিন্তু সেই ল'ৰা ছোৱালীকেইটাই যে ইমান ভাল ৰিজাল্ট কৰেগৈ সেইটো আমাৰ কাৰণে, আমি তাৰ কাৰণে ছেটিছফেক্টৰী ৰিজাল্ট হৈছে বুলি ভাবোঁ। আৰু গতিকে এইখিনি আৰু ইমান দুখীয়া ঘৰ, আনকি কাৰ্বি আংলঙৰ ল'ৰা 4 হাঞ্চিয়েও ইয়াত পঢ়িছে, ফাৰ্ষ্ট ডিভিজন পাইছে আৰু তেনেধৰণৰ বহু ছাত্ৰ ছাত্ৰী, বহু দুখীয়া ঘৰৰ ছাত্ৰ ছাত্ৰী ভাল ৰিজাল্ট কৰিবলৈ সক্ষম হৈছে। গতিকে আমি সকলো এই ৰিজাল্টটোৱে পেলাই গৌৰৱ অনুভৱ কৰোঁ। হয় 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 তেজপুৰ হয়। পাৰ্চেণ্টেজটো আমাৰতো বেলেগ ছায়েন্সত আমাৰ হৈছে, এইমাত্ৰ কৈছিলোঁ আপোনাক
মই আৰ্টছত 87 হয়, ছায়েন্সত হৈছে ৰ'ব 93% আৰু কমাৰ্চত 95.45 আৰু আৰ্টছত ক'লোৱেই মাত্ৰ 87। মণি ভূঞা। মই ফাৰ্ষ্ট ডিভিজন এটা লেটাৰ পাইছোঁ, পাৰ্চেণ্টেজ 66.6%। নিউ কলিবাৰী। হয়। ইয়াৰ পিছতো মোৰ গ্ৰেজুৱেশ্যন কমপ্লিট কৰিব আছে, তাৰ পৰা নিজৰ এটা লাইফৰ গ'ল আছে, সেইটো কৰিম। দাস, মোৰ 63%, ফাৰ্ষ্ট ডিভিজন এটা লেটাৰ। ইয়াৰ পিছত গ্ৰেজুৱেশ্যন কমপ্লিট কৰিম দৰং। হয়, তাৰপিছত নিজৰ কেৰিয়াৰ আছে, মেজৰ ল'ম বুলি ভাবিছোঁ। এইটো খাটাংকৈ ভবা নাই, যিটো লাইনত পঢ়িছোঁ ধৰক পলিটিকেল ছায়েন্স তেনেকৈ ল'ব লাগিব। হয়। তেজপুৰৰ বিধায়ক হিচাপে আমাৰ তেজপুৰত যিকেইখন হায়াৰ ছেকেণ্ডেৰী মানে লেভেলৰ কলেজ বা হায়াৰ ছেকেণ্ডেৰী স্কুল আছে, এই স্কুলখন মানে মই ফ্ৰেণ্ডলি দেখা কৰিব আহিছোঁ, কাৰ কি ৰিজাল্ট কেনেকুৱা ধৰণৰ হৈছে এই দেখা কৰিব। ইতিমধ্যে মই তেজপুৰ কলেজ ভিজিট কৰিলোঁ, তেজপুৰ মহাবিদ্যালয় 1868 চনতে স্থাপিত হোৱা তেজপুৰ গভৰ্ণমেণ্ট বইজ হায়াৰ ছেকেণ্ডেৰী স্কুললৈ গ'লোঁ, তাতো ভাল ৰিজাল্ট হৈছে। আৰু এতিয়া মই তেজপুৰ বালিকা বহুমুখী কন্যা এই বিদ্যালয়ত আহিছোঁ। ইয়াতো হায়াৰ ছেকেণ্ডেৰীত আমাৰ পৰীক্ষা দিছে ছোৱালীহঁতে, খুব ভাল লাগিছে মনটো, ভাল ৰিজাল্ট কৰিছে তেওঁলোকে। আৰ্টছত 96% তেওঁলোকে ভাল ৰিজাল্ট কৰিছে, আৰু ছায়েন্সত তেওঁলোকে 87.5 ৰিজাল্ট ভাল কৰিছে। মানে পাৰ্চেণ্টেজটো খুব ভাল। আৰু মই তেওঁলোকে কথা অনুৰোধ কৰিছোঁ বিশেষকৈ টিচাৰসকলক যে ইয়াতকৈ আৰু ভাল ৰিজাল্ট কৰিব লাগিব। আমাৰ ছোৱালীখিনিক ইয়াতকৈ ভালকৈ পঢ়াব লাগিব, ভালকৈ শিকাব লাগিব। বিভিন্ন ধৰণৰ শিক্ষাৰ লগতে খেলা ধূলাৰ পৰা আৰম্ভ কৰি সকলো ক্ষেত্ৰতে ভালকৈ যদি আমি শিক্ষা দান কৰিব পাৰোঁ, তেনেহ'লে মই নিশ্চয়কৈ ভাবিম যে এইখন তেজপুৰ বহুমুখী বালিকা বিদ্যালয়ে অসমৰ এখন শ্ৰেষ্ঠ বিদ্যালয় হিচাপে নিজকে পৰিগণিত কৰিব পাৰি। তেজপুৰৰ কাৰণে এটা গৌৰৱৰ কথা যে ইমান ভাল ৰিজাল্ট কৰি ছোৱালীহঁতে। আৰু মই এটা কথা আপোনালোকক কৈ থওঁ যে অসমৰ মানুহ জানে, আজি শিক্ষকসকলে অলপ শিক্ষিত মানুহ তেখেতসকলে যদি গৱেষণা কৰি গম পায়, চহৰত, মই গাঁৱৰ কথা বাদ দিছোঁ, চহৰত যিবিলাক আমাৰ চৰকাৰী বিদ্যালয় আছে, এই চৰকাৰী বিদ্যালয়সমূহৰ যিসকল ছাত্ৰী বা ছাত্ৰী অধ্যয়ন কৰে, তেখেতসকলৰ আৰ্থিক অৱস্থা খুব ভাল নহয়। আৰ্থিক অৱস্থাটো ভাল নহয়, ঘৰুৱা পৰিৱেশো ভাল নহয়। তাৰ মাজতে যে আমাৰ ছোৱালীহঁতে ইমান সুন্দৰ ৰিজাল্ট কৰি পেলাই ইমান ধুনীয়া অসমত এটা ভাল নাম কৰিবলৈ সক্ষম হৈছে, গতিকে সকলো ছাত্ৰ ছাত্ৰীক, এই বালিকা বিদ্যালয়ৰ ছাত্ৰীসকলক মই মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আজি উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ ফলাফল বোৰ্ডে ঘোষণা কৰিছে, আৰু এই ফলাফলৰ বুকলেটখন আমাৰ হাতত আহি পৰিছে। বুকলেটখনৰ মতে আমাৰ বিজ্ঞান শাখাত 5% 81.82, 94 জনে ফাৰ্ষ্ট ডিভিজন পাইছে। আৰু আমাৰ আৰ্টছত আমাৰ পাৰ্চেণ্টেজ 94.64, 85 জনে ফাৰ্ষ্ট ডিভিজন পাইছে। আৰু কমাৰ্চত আমাৰ 5% 91.81, আমাৰ 141 জনে ফাৰ্ষ্ট ডিভিজন পাইছে। ষ্টাৰ মাৰ্কছৰ বিষয়ে আমাৰ বুকলেটৰ পৰা এতিয়ালৈকে আমি গম পোৱা নাই, কাৰণ বুকলেটত বহুতো ষ্টুডেণ্টৰ ষ্টাৰ মাৰ্কছ দেখুওৱা নাই বা লেটাৰ মাৰ্কছ দেখুওৱা নাই, কিন্তু ৰিজাল্ট চাওঁতে তেওঁলোকৰ ষ্টাৰ মাৰ্কছ আহিছে বা লেটাৰ মাৰ্কছো আহিছে। গতিকে আমি একচুৱেল পিকচাৰটো এতিয়ালৈকে গম পোৱা নাই। আমাৰ বিজ্ঞান শাখাত আমি চোৱাৰ ভিতৰত এজন ছাত্ৰৰ আমি 94.4% পাইছোঁ। বুকলেটত তেওঁৰ 4টা লেটাৰ দেখাইছে, কিন্তু তেওঁ অল ছাবজেক্টত লেটাৰ পাইছে। তেনেকৈ কলা শাখাতো আমাৰ এজন ছাত্ৰৰ 90.25% পাইছে। তেওঁৰ ইয়াত 4টাত লেটাৰ দেখাইছে, কিন্তু তেওঁ অল ছাবজেক্টতে লেটাৰ পাইছে। এনেধৰণৰ কিছুমান বিসংগতি আমি বুকলেটখনৰ পৰা পাইছোঁ। গতিকে বুকলেটখনৰ পৰা আমি সম্পূৰ্ণ শুদ্ধ ৰিজাল্ট এনালাইচিছ এটা এতিয়াও লাভ কৰিব পৰা নাই। যি কি নহওক, আমাৰ তিনিওটা শাখাতে আমাৰ ছাত্ৰ ছাত্ৰীসকলে যথেষ্ট সুফল দেখুৱাবলৈ সক্ষম হৈছে, আৰু আমাৰ গোটেইকেইটা ষ্ট্ৰীমৰে ৰিজাল্ট সন্তোষজনক। তেজপুৰৰ পৰা বিশ্বজ্যোতি কলিতাৰ ৰিপৰ্ট, ডেমক্ৰেটিক আছাম।